যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিছে। বহুত ল'ৰা ছোৱালীৰে ৰিজাল্ট ভাল হৈছে। আচলতে ৰিজাল্ট ভাল হ'লে ভাল লাগে, কিন্তু আচলতে আমাৰ এই যে শিক্ষা ব্যৱস্থাটোত ইয়াতনো কি অসুবিধা আছে? ৰিজাল্ট ইমান ভাল হোৱাৰ পিছতো এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতনো কি হ'ব? এই ভিডিঅ'টোত আজি তাকে আলোচনা কৰোঁ আহকচোন। মইতো পঢ়িলোঁ, ধৰক আজি 2014 চনতে মেট্ৰিক পাছ কৰিছিলোঁ। 2014ৰ পৰা আজি 2025 হ'ল। এই 10-12 বছৰ, তাৰ আগততো ধৰক সিমান বুজি পোৱা নাছিলোঁ কথাবিলাক, কিন্তু ক্লাছ 10ৰ পৰা কিছু কথা আমি বুজা হৈছিলোঁ। আমি যদি মন কৰি চাওঁ কথাবিলাক, তেতিয়াহ'লে আমাৰ এই শিক্ষা ব্যৱস্থাটোত, আমাৰ এডুকেশ্যন ছিষ্টেমটোত চবতছে ডাঙৰ প্ৰব্লেমটো হৈছে মানে ভাষাৰ প্ৰব্লেমটো কেনেকুৱা? আমি চবে বেছিভাগ ল'ৰা ছোৱালীয়ে, আমাৰ যিবিলাক কম ঘৰৰ মানুহ আছে, সিহঁতে কি কৰে? অসমীয়া মিডিয়ামৰ স্কুলত পঢ়ে। অসমীয়া মিডিয়ামৰ স্কুলত পঢ়িলে কি হয় যে অসমীয়া ভাষাটো তেওঁলোকে ঠিকে জানে, আৰু বাকী কিতাপবিলাকক বিজ্ঞান হওক, গণিত হওক, এইবিলাক চব অসমীয়া ভাষাতে সিহঁতে পঢ়ে, সৰুৰ পৰা একদম ক্লাছ 10 মানলৈকে। তাৰপিছত কি হয়, যেতিয়া কলেজ পালে তাৰমানে কি হয়, ধৰক কোনোবাৰ ইঞ্জিনিয়াৰিং কৰিব মন, কোনোবাৰ ডাক্তৰ হ'ব মন, তো সিহঁতে কি কৰিব লগা হয়, মানে বাধ্যত পৰি কেনে ভাষাটো সলাব লগা হয়, মানে মিডিয়ামটো সলাব লগা হয়। কি কৰিব লগা হয়? ইংৰাজী পঢ়াত, মানে ইংৰাজীত ল'ব লগা হয় ছাবজেক্টবিলাক। কাৰণ অসমীয়াত হাই ছেকেণ্ডেৰীটো অসমীয়াত বাৰু পঢ়িলে, কিন্তু পিছত যদি মেডিকেল এক্সাম দিব লগা হয়, ইঞ্জিনিয়াৰিঙৰ এক্সাম দিব, তেতিয়াতো চব ইংলিছতে হ'ব, তেতিয়াতো আৰু অসমীয়াত নাই। এতিয়া প্ৰথমটো 1 বছৰমান ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰৰ বছৰটোতো ইংৰাজী শিকাওঁতে লাগি যায়, কাৰণ অসমীয়া মাধ্যমৰ স্কুলত যদিও ইংৰাজী বিষয়টো থাকে, কিন্তু ইংৰাজী বিষয়টো আৰু সিমানো মানে পঢ়াই, মুখস্থ কৰাই, কিন্তু মানে কোৱাৰ একো সেই নাই, বা ইংৰাজী ক'ব নাজানে, লিখাৰো নিজে বনাই লিখিব নাজানে। কাৰণ ভাষা এটা ভালকৈ ক'ব আৰু লিখিব পাৰিলেহে সেই ভাষাটোৰ কথাখিনি বুজি পোৱা যাব। সেইবিলাক কৰোঁতে আহি যায় ফাইনেল এক্সামত মানে আগতকৈ নম্বৰ কমি যায় ল'ৰাটোৰ। নম্বৰ কমি গ'লে পিছত কিবাকে কষ্ট মষ্ট কৰি ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা দিলে, কিছুমানৰ চিলেকশ্যন হয়, কিছুমানৰ নহয়। চিলেকশ্যন হোৱাৰ পিছতো সেই আচলতে কেনেকুৱা হয়, আমি নিজৰ ভাষাটোত, আমি ধৰক আমাৰ অসমীয়া ভাষাত যিমানখিনি কথা বুজি পাম, ইংৰাজী ক'লে কিবা মনটোৱে নামানে দেখোন। মানে ইংৰাজী ভাষাটো শুনিলে অলপ চলপ বুজি পোৱা যায়, কিন্তু মানে সিমান পাৰফেক্টলি কোনেও বুজি নাপায়। এইটো নাজানো, কিছুমান হয়তো বহুত চোকা মানুহ থাকিব পাৰে, সিহঁতে হয়তো বুজি পাব পাৰে, কিন্তু মই জেনেৰেল আমাৰ ষ্টুডেণ্টখিনিৰ কথা কৈছোঁ, যিখিনি এভাৰেজ ষ্টুডেণ্ট, 60%, 70% পোৱা, সিহঁতে বিলকুল বুজি নাপায়। এতিয়া এইটো সমস্যাৰ সমাধানো বিশেষ মই দেখা নাই, কাৰণ ইংৰাজী ভাষাটোতো আমাক লাগিবই, এইটো হৈছে ইণ্টাৰনেশ্যনেল ভাষা। ইফালে আমাৰ অসমীয়া ভাষাটোতো জানিব লাগিব, নিজৰ মাতৃভাষা, আৰু নিজৰ মাতৃভাষাত বস্তু এটা শিকিলে সেইটো বস্তুটো থাকি যায়, মনত থাকি যায়। কিন্তু মূল সমস্যাটো হৈছে সেইটো। আৰু বহুত সমস্যা আছে, শিক্ষকবিলাকেও ভালকৈ নপঢ়ায়, চৰকাৰী স্কুলত একদম নপঢ়ায়, একদম মিছা কথা কৈ লাভ নাই, চবেও জানে এইটো কথা, আৰু মই নতুনকৈ শিকাব নালাগে। কিছুমান স্কুলত পঢ়ায়, কিন্তু বেছিভাগ স্কুলতহে সিমান গুৰুত্ব নাই। আহি ক্লাছত হৈছে, লেকচাৰ দিছে, অলপমান চলিকেইটাক গালি পাৰিছে, সেয়ে আৰু সিহঁতৰ বেলেগ কাম নাই। মই কোনো এইটো মানে চব টিচাৰকে এনেকৈ কোৱা নাই, মানে যিকেইটা মই বেছিভাগ দেখিছোঁ আৰু আমাৰ চৰকাৰী স্কুলবিলাকত, নিজৰ অভিজ্ঞতাৰ পৰা কৈ আছোঁ আমি। এইবিলাক বস্তু মানে ক'তো মই চাই কিনে কৈ থকা নাই, আৰু এইটো কথা আমি এনেকৈ দেখিছোঁ। তাৰপিছত এতিয়া বাহিৰত কি হয়, বাহিৰৰ ল'ৰা ছোৱালীবিলাকে ধৰক আমেৰিকা বা জাপান, ইহঁতৰ কি থাকে, নিজা ভাষাত সিহঁতে শিকে সৰুৰ পৰাই, তো সিহঁতে আমাতকৈ বেছি স্মাৰ্ট হ'ব অভিয়াছলি। আৰু আমাৰ ইয়াতে সৰু ছোৱালী এটাক যদি নামটো ক'ব দিওঁ না, মানে সিহঁতে কি কৰে, বিশেষকৈ গাঁৱত কৈছোঁ মই, চহৰৰ ল'ৰা ছোৱালীবিলাকতো অলপমান থাকেই বাৰু স্মাৰ্ট, মাকৰ পিছফালে লুকাব। সেনেকুৱা এটা ল'ৰাই ভৱিষ্যতে আগবাঢ়াৰ বা সুবিধা পোৱাৰ চান্সো কম থাকে। আৰু চবে মানে মই দেখিছোঁ কিছুমানে কৈ আছে আৰু আজিকালি যে চৰকাৰী চাকৰি কৰিব লাগে, কিছুমানে কয় কৰিব নালাগে। এইবিলাক চব
নিজা নিজা চইচ, যোনে যি ভাল পায় তাকে কৰিব, সেইটোত ক'বলগীয়া নাই। আৰু চৰকাৰী চাকৰি পোৱাটো ইমান সহজ নহয়। মূল কথা হ'ল কি, আমি বৰ্তমান সময়তনো কি চিন্তা কৰি আছোঁ? আমি বহুত আশা কৰোঁ যে আজি ল'ৰাটোৰ মেট্ৰিকৰ ৰিজাল্ট ভাল হৈছে। এই মেট্ৰিকৰ ৰিজাল্টেদি একো নহয়, মেট্ৰিকৰ ৰিজাল্টেদি খাবা নোকোলাই, সেইটো মিছা কথা। ইমান ফূৰ্তি কৰিও লাভ নাই। পাৰিলে ল'ৰাটোক কিবা এটা কাম শিকাওক। কাম মানে এনেকুৱা ধৰণৰ কাম যে কাম শিকিবৰ কাৰণে কোনো ভাষা নালাগে, চাই শিকিব পাৰি। ইংৰাজী নাজানিলেও কাম কৰিব পাৰিব, ইংৰাজী জানিলেও কাম কৰিব পাৰিব। কিন্তু যদি চাকৰি কৰিব মন আছে তো ইংৰাজীটো জানিবই লাগিব। যিকোনো চৰকাৰী অফিচ হওক, যিকোনো আমাৰ প্ৰাইভেট অফিচ হওক, অসমীয়া ভাষাটোতো ব্যৱহাৰ খুব কমেই হয়, ইংৰাজীটোৱে ব্যৱহাৰ হয়। সেইকাৰণে ক'ৰবাত যাই কিনে এটা আৰু মানুহে উদাহৰণ দিব, এই দেখোন অমুকে দেখোন চৰকাৰী স্কুলৰ পৰাই পাছ কৰি। আমি সদায় এটাটোৰ চাওঁ, মানে যিটো চবতকৈ বেছি ভাল সেইটোকে আমি চাওঁ। বাকীবিলাক ল'ৰা ছোৱালী ক'ত যাব? মেজৰিটি ল'ৰা ছোৱালীয়ে যদি আজি হাজিৰা কৰিব লগা হয়, আজি যদি মিস্ত্ৰী কাম কৰিব লগা হয়, আজি যদি কিবা এই সৰু সুৰা প্ৰাইভেট জব কৰি কিনে চলিব লগা হয় 10-12 হাজাৰ টকা, তো আমাৰ চিষ্টেমটো কি হ'ল? তাৰমানে আমি মানে এটাৰ উদাহৰণে দিয়ে চলিব খোজোঁ নেকি? বাকীবিলাকৰ তাৰমানে সেই নাই। তো এনেকুৱা ধৰণৰ কথাবিলাক কেতিয়াবা মনত আহে। এটা মানে আনফিল্টাৰ্ড কথা আৰু, মই মানে কি আহি আছে, যি আহি আছে মুখেদি তাকে বকি আছোঁ। আৰু এইটো ভিডিঅ'টো হয় কি ক'ম আৰু, এইটো হৈছে আমাৰ সময়। ঠিক তেনেকৈ হিন্দী মিডিয়ামৰ ল'ৰা ছোৱালীবিলাকৰো একেই অৱস্থা। হিন্দী মিডিয়ামত পঢ়িছে, পঢ়ি কিনে পিছত ইংৰাজীলৈ চুইচ কৰে, ইংৰাজীত চুইচ কৰোঁতে লাগি গ'ল এল। তাতকৈ ভাল কিবা এটা যদি এনেকুৱা ব্যৱস্থা হ'ল হয়। আচলতে আমাৰ ভাগ্য বেয়া, আমাৰ দেশখন মানে খিচিৰি চব পিনে, ইফালেও সিফালেও চবৰে নিজা নিজা ভাষা আছে, চবৰে নিজা নিজা জাতি আছে। তো এইবিলাক কৰোঁতে মানে একচুৱেলি এটা ভাষা যদি গোটেই ভাৰতৰে এটাই ভাষা হ'ল হয় না, আমি সেইটো ভাষাতে পঢ়া শুনা কৰিব পাৰিলোঁ হয় কিজানি। তো আমাৰে ভাগ্য বেয়া। এইটোৰ কোনো সমাধানো নাই, কাৰণ সমাধান মইতো এতিয়ালৈকে দেখা নাই নিজৰ ফালৰ পৰা। কোনোবাই যদি পাৰে সমাধান কমেণ্ট কৰিব পাৰে, বা এনেকুৱা প্ৰস্তাৱ আমাৰ যিবিলাক ডাঙৰ ডাঙৰ মানুহ আছে সিহঁতক জনালে হয়তো কিবা এটা সমাধান ওলাব। কিন্তু বৰ্তমানতো মই এনেকুৱা এটা সমাধান দেখা নাই। কাৰণ সমাধানৰ ৰাস্তাটো মই দেখা নাই। দেখিছোঁ নেকি? নাইতো, লাগাতো নাই সেনেকুৱা যে সমাধান হ'ব কিবা এটা। কাৰণ কি কৰিব, উপায়তো নাই না। এতিয়া যদি মই কওঁ হিন্দীত পঢ়িব লাগে, হিন্দীৰো সেই একেই অৱস্থা। অসমীয়া চলি হিন্দী বহুতে বুজি নাপাব, মানে আজিকালি হিন্দীটো বাৰু তথাপিও জানা হৈছে। আৰু মোৰ মতে কি জানে, এটা নেশ্যনেলাইজ লেংগুৱেজ হ'ব লাগে, যিটো মানে চবে ক'ব জানে আৰু চবে লিখিব জানে। তেনেকুৱা এটা ভাষাত যদি শিক্ষাখিনি আমি গ্ৰহণ কৰোঁ, নিজৰ ভাষাত কৰিব পাৰিলেতো বহুতেই ভাল। তথাপিও এটা অপশ্যন হিচাপত যদি আমি এনেকুৱা এটা ভাষা, যিটো ভাষা ধৰক আমাৰ গোটেই ভাৰতবৰ্ষতে চলে, আৰু সেইটো শিকিব পাৰিলে ভাল। ইংৰাজীটো ক'ব নোৱাৰোঁ, মইতো বহুত টান পাওঁ। বাকীবিলাকতো নাজানো মই কি বা। মই কিন্তু সঁচাকৈ ইংৰাজী ভাষাটো অলপ টানেই পাওঁ। আৰু মই বুলি নহয়, মোৰ লগৰ যিমান আছে চবে ইংৰাজীটো টানে পায়। কাৰণ ইংৰাজীত যদি এটা নটিফিকেশ্যন আহে, এটা মেছেজো আহে, ভালকৈ বুজি পোৱা নাযায়। হয়তো আমি আকৌ কি ক'ম আৰু, কপালত দুখ, এইগিলাখান কৈ লাভ নাই আৰু। বাৰু যিয়ে নহওক, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা মাৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই ফ্ৰেণ্ডছ।